সহযাত্ৰীসকল, দুই এদিনৰ আগতে মই মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক ধেমাজিৰ লাওমুৰিৰ বিনাধৰ সোণোৱালৰ নিৰুদ্দেশৰ খবৰটো আপোনালোকক মই ভিডিঅ'ৰ যোগেদি জনাইছিলোঁ আৰু আপোনালোকে তেখেতক বিচৰাত সহায় হ'বৰ কাৰণে আপোনালোকে মোৰ অনুৰোধ আপোনালোকে ৰক্ষা কৰিছিলে আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিছিলে। তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছিলোঁ। আপোনালোকে আমাৰ অনুৰোধ ৰক্ষা কৰিছিলে আৰু আজি দুখেৰে ক'ব বিচাৰিছোঁ যে সেই বিনাধৰ সোণোৱাল আমাৰ মাজত আৰু নাই। অন্ধ্ৰপ্ৰদেশৰ পুলিচে তেখেত যে আৰু আমাৰ মাজত নাই, এই জগতৰ পৰা যে গুচি গৈছে, সেই কথা পৰিয়ালৰ লোকক জানিবলৈ দিছে ইতিমধ্যে আৰু আমাক পৰিয়ালৰ লোকে জনাইছে সেই কথাটো। আৰু আজি আমি আপোনালোকক সেই দুখৰ খবৰটো আপোনালোকক জনাইছোঁ, আমাৰ মাজত বিনাধৰ সোণোৱাল আৰু নাই। আপোনালোকে আমাৰ অনুৰোধ ৰক্ষা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিছিলে যাতে আমি তেখেতক বিচৰাত সহায় হয়। তাৰ কাৰণে আপোনালোকক ধন্যবাদ। আৰু আজি আমি বিনাধৰ সোণোৱাল নাই বুলি জনাত দুখ প্ৰকাশ কৰিছোঁ। আমাৰ সোণোৱাল মিক্সাৰ চেনেল ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ পৰিয়াললৈ। আৰু তেখেতৰ পত্নী আৰু এজনী ছোৱালী আৰু এজন ল'ৰাক এৰি থৈ গৈছে এইখন সমাজত। আৰু তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক আৰু আমি তাৰ কামনা কৰিলোঁ। আৰু এই দুখৰ খবৰটো আপোনালোকক জনাবলৈ ভিডিঅ'টো বনালোঁ, যিহেতু মই তেখেতৰ নিৰুদ্দেশৰ বাতৰিৰ খবৰটো ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাইছিলোঁ। আৰু যিহেতু সেইকাৰণে মই আজি তেখেত যে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, সেই খবৰটো আপোনালোকক জনাবৰ কাৰণে বিচাৰিলোঁ। ধন্যবাদ।